আজি ৰাতিপুৱা অনুমান 4টাৰ পৰা 5টাৰ ভিতৰত আমি খবৰ পালোঁ যে সন্দেশপুৰত কোনো দুষ্কৃতিকাৰীয়ে 4 চকা বাহনেৰে এটা বগা মাইকী গৰু মানে লৈ আহিছিল। ৰাইজে খেদি গৰুখন ধৰিছে, কিন্তু তেওঁ 4 চকা বাহনখন লৈ চোৰে পলাই যাবলৈ সক্ষম হয়, কিন্তু ৰাইজে গৰুখন কৰায়ত্ব কৰে। আৰু গোটেই দিন চালোঁ, গৰুখনো আমি পৰিচ নাপাই আমি ৰাইজৰ তৰফৰ পৰা পুলিচক জনাই গৰু আমি এতিয়া শালকচা আৰক্ষী চকীত মানে ৰাইজৰ ফালৰ পৰা জমা দিয়া হয়। গৰুটো ক'ৰ পৰা উদ্ধাৰ কৰিলে? গৰুটো টিলাপাৰা সন্দেশপুৰ ৰাস্তাৰ পৰা। গৰুটো এতিয়া থানাত জমা এতিয়া আমি ৰাইজৰ ফালৰ পৰা আমি থানাত জনাই থানাত জমা দিয়া হৈছে। বৰ্তমান থানাতে আছে। বৰ্তমান থানাতে আছে।